নমো নমঃ। শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ জ্ঞান যোগ নামৰ চতুৰ্থ অধ্যায়ৰ দ্বাদশ সংখ্যক শ্লোক। শ্লোকভাগী হৈছে এনেধৰণৰ: কাংক্ষ্যন্তঃ কৰ্মণাং সিদ্ধিং यजन्ता इह देवतः क्षिप्रं हि मनुष्ये लोके सिद्धिर्भवति कर्मजा। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: এই সংসাৰত মানুহবিলাকে সকাম কৰ্মসমূহৰ দ্বাৰা নানান ফল পাব পাৰে। দেৱতাসকলক উপাসনা কৰে আৰু এই সকাম কৰ্মৰ দ্বাৰাই নানান ফল লাভৰ উদ্দেশ্যে দেৱ দেৱতাৰ পূজা প্ৰাৰ্থনা কৰে। এই মনুষ্য লোকত অৱশ্যে মানুহে তেনে সকাম কৰ্মৰ পৰা থিতাতেই ফল লাভ কৰে। এতিয়া ক'বলৈ গ'লে আমাৰ কৰ্ম দুই ধৰণৰ, সকাম কৰ্ম আৰু নিষ্কাম কৰ্ম। আৰু এই প্ৰসংগত তাৎপৰ্যক্ৰমে কিছু কথা উল্লেখ কৰিছে। তাৰ ভিতৰত পাৰ্থিৱ জগতৰ বিভিন্ন দেৱ দেৱতাসকলৰ বিষয়ে মানুহৰ বহুতো ভুল ধাৰণা আছে। দেখাত পণ্ডিত যেন লগা এনে কিছুমান অল্পবুদ্ধি সম্পন্ন লোক আছে, যিসকলে এই দেৱতাসকলকো পৰমেশ্বৰৰ বিভিন্ন ৰূপ বুলি মানে। দৰাচলতে দেৱতাসমূহ পৰমেশ্বৰৰ বিভিন্ন ৰূপ নহয়, এইবিলাক ভগৱানৰ অংশ মাত্ৰহে, যাক ভিন্ন ভিন্ন স্থানত ভগৱানে সংস্থাপিত কৰি ৰাখিছে। ভগৱান এজনেই, তেওঁৰ অংশহে অসংখ্য। অৰ্থাৎ ভগৱান একমাত্ৰ পৰমেশ্বৰ, যি নিত্য শাশ্বত স্বৰূপৰ মাজত আবদ্ধ হৈ নাথাকি নিৰাকাৰ পৰম ব্ৰহ্মস্বৰূপে প্ৰকাশিত হয়। কিন্তু এই দেৱ দেৱীসমূহ তেওঁৰ অংশ মাত্ৰহে। এইহে ইয়াতে উল্লেখ কৰিছে যে ভগৱান এজনেই, তেওঁৰ অংশহে অন্যান্য। বেদত কোৱা আছে নিত্য অনিত্যানাম, অৰ্থাৎ ভগৱান এজনেই। ঈশ্বৰঃ পৰমঃ কৃষ্ণঃ, পৰমেশ্বৰ কৃষ্ণৰ বা ভগৱান হ'ল পৰমেশ্বৰ শ্ৰীকৃষ্ণ। আৰু পাৰ্থিৱ সংসাৰখন চলাই থাকিবৰ বাবে দেৱতাসকলক ভগৱানে নিজৰ শক্তি প্ৰদান কৰিছে, অৰ্থাৎ ভিন্ন ভিন্ন কাৰ্য সম্পাদনৰ কাৰণে তেওঁলোকক নিয়োজিত কৰিছে। এই দেৱতাসকলো বিভিন্ন পৰ্যায়ৰ শক্তিৰ শক্তিমান কিছুমান জীৱহে, অৰ্থাৎ নিত্যানাম। তেওঁলোক নাৰায়ণ, বিষ্ণু বা কৃষ্ণ নামেৰে অভিহিত পৰমেশ্বৰৰ সমান হ'ব নোৱাৰে। অৰ্থাৎ যি নাৰায়ণ স্বৰূপ, বিষ্ণু স্বৰূপ বা কৃষ্ণ স্বৰূপ, সেই পৰম ব্ৰহ্মৰ এটা ৰূপ। এই পৰম ব্ৰহ্মৰ মুখ্য যি ৰূপ, সেই নাৰায়ণ, বিষ্ণু আৰু কৃষ্ণ। কিন্তু এই যি দেৱ দেৱীসকল আছে, সেই পৰমেশ্বৰ যি নাৰায়ণ, বিষ্ণু আৰু কৃষ্ণ, তেওঁৰ সম হ'ব নোৱাৰে বা তেওঁলোক হৈছে ভগৱানৰ অংশহে। ইয়াতে সেইখিনি কথা উল্লেখ কৰিছে। যিসকলে পৰমেশ্বৰ আৰু দেৱতাসকলক একেই স্তৰৰ বুলি ভাবে, তেওঁলোকে হ'ল নাস্তিক বা পাষণ্ডী। আনকি ব্ৰহ্মা আৰু শিৱৰ দৰে শ্ৰেষ্ঠ দেৱতাসকলৰো পৰমেশ্বৰৰ লগত তুলনা নহয়, কাৰণ তেওঁলোক অন্য স্থানত অন্য। অৰ্থাৎ ভগৱান কৃষ্ণৰ সংস্থাপনা বেলেগ স্থানত, বিষ্ণুৰ সংস্থাপনা বেলেগ স্থানত। লগতে বিষ্ণু আৰু কৃষ্ণ যি অভিন্ন ৰূপ, ভগৱানৰ যি একাকাৰ ৰূপ, সেয়াই হৈছে বিষ্ণুৰ অন্যত্য অৱতাৰ কৃষ্ণ। কিন্তু যি শিৱ আৰু ব্ৰহ্ম, সেয়াও হৈছে ভগৱান কৃষ্ণৰ পৰা সৃষ্টি হোৱা এটা অংশ মাত্ৰহে। দৰাচলতে ব্ৰহ্মা আৰু শিৱৰ নিচিনা দেৱতাসকলে পৰমেশ্বৰৰ স্তুতিহে কৰে, কিয়নো উল্লেখ পোৱা আছে যে শিৱ বিৰিঞ্চি নুতম। কিন্তু আচৰিত কথা এইয়ে যে এনে হোৱা সত্ত্বেও মানুহৰ মাজত এনে কিছুমান নেতা আছে, যাক মূৰ্খ মানুহবিলাকে বা মূৰ্খৰ দৰে তেওঁলোকে যি মানুহবিলাকে ভগৱানৰ অৱতাৰ বুলি পূজা কৰি থাকে, ই দেৱতা বুলিলে এই সংসাৰৰ কোনো শক্তিশালী মানুহ বা দেৱতাক বুজায়। কিন্তু নাৰায়ণ, বিষ্ণু বা কৃষ্ণই হৈছে পৰম পুৰুষ, পৰমেশ্বৰ, অৰ্থাৎ একমাত্ৰ পৰম ব্ৰহ্ম হয়। ইয়াতে উল্লেখ কৰিছে যে
হতজ্ঞানৰ দ্বাৰাই যি আমাৰ জ্ঞানৰ বিভ্ৰান্তৰ দ্বাৰাই তেওঁলোকে চিন্তা কৰে। আমি চিন্তা কৰোঁ যে এইগৰাকী দেৱতা অন্যতম, এইগৰাকী দেৱী অন্যতম, কিন্তু সেয়া মাত্ৰ আমাৰ ভ্ৰমহে। আমাৰ মাত্ৰ ভগৱান স্বৰূপে বিচাৰ কৰিবলৈ গ'লে একমাত্ৰ শক্তিশালী পৰমেশ্বৰ পৰব্ৰহ্মই হৈছে আমাৰ কাৰণে মুখ্য দেৱ, আৰু যাৰ মাজত লুকাই আছে এই দেৱ দেৱীসকলৰ অংশস্বৰূপ, আৰু যাৰ পৰাই সৃষ্টি হৈছে এই অংশ দেৱতাসমূহ। কিন্তু আমি এই দেৱতাসকলক যদি এই পৰমেশ্বৰৰ পৰা অভিন্ন বুলি ভাবি পূজা কৰোঁ বা এই দেৱতাসকলক অভিন্ন বুলি ভাবি তেওঁতেই নিমজ্জিত হৈ থাকোঁ, কিন্তু ভগৱানত কৃষ্ণ ভক্তি নাৰাখোঁ বা মুখ্য যোনগৰাকী দেৱতা নাৰায়ণ পৰব্ৰহ্মত যদি আমি সেৱা অৰ্পণ নকৰি এই দেৱ দেৱীসকলৰ মাজতে আবদ্ধ থাকোঁ, তেতিয়াহ'লে আমাৰ এই ধৰ্ম বিভ্ৰান্তিত হয় বা সেই ধৰ্ম বিভ্ৰান্তসকলক ইয়াতে কৈছে দৰাচলতে তেওঁলোক মূৰ্খৰ দৰে বুলি ইয়াতে উল্লেখ কৰিছে। ইয়াতে বুজাব বিচৰাইছে যে ক্ষণস্থায়ী যি চিন্তা চৰ্চা, যে কেৱল পৰমাত্মাকে আৰাধনা কৰাটোৱেই হৈছে আমাৰ পৰম শ্ৰেয় বুলি কোৱাৰ প্ৰসংগত এই বিশিষ্ট শ্লোকভাগী উল্লেখ কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।